নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি আলোচনা কৰি আছিলো এছএছ ছেকেণ্ড ইয়াৰ MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ এছামিছৰ কমন 2 মাৰ্ক কুৱেশ্যন এনসাৰ ফৰ 2025 ফাইনেল হয় আমি 2015 চনৰ পৰা 2024 চনলৈ যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আহিছিল তাৰে ভিতৰত ইম্পৰ্টেন্ট প্ৰশ্নোত্তৰবোৰ আলোচনা কৰি আছিলো এই ভিডিঅ'টো পাৰ্ট 2 হয় ইয়াৰ আগতে মই পাৰ্ট 1 ভিডিঅ' বনাইছিলো যদি তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত লিংক আছে তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চাই ল'বা যদি পাৰ্ট 2 ভিডিঅ' চাইছা তেনেহলে পাৰ্ট 2 চোৱাৰ পিছত পাৰ্ট 1 টো চালেও তোমালোকৰ হ'ব যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টো চোৱা লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য ব্যংগৰ ৰচনাৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য ব্যংগৰ ৰচনাৰ নাম হ'ল কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা আৰু কৃপাবৰ বৰুৱাৰ উভতনি হয় মনত ৰাখিবা লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য ব্যংগৰ ৰচনাৰ নাম হ'ল কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা আৰু কৃপাবৰ বৰুৱাৰ উভতনি নেক্সট কুৱেশ্চন নম্বৰ 2 টো চোৱা ফৰিয়াদ আৰু খচাৰ কাঠি শব্দৰ অৰ্থ লিখা ফৰিয়াদ আৰু খচাৰ কাঠিৰ শব্দ দুটাৰ অৰ্থ হ'ল ক্ৰমে গোচৰ বা অভিযোগ আৰু চাবি মনত ৰাখিবা ফৰিয়াদ আৰু খচাৰ কাঠি শব্দ দুটাৰ অৰ্থ হৈছে গোচৰ বা অভিযোগ আৰু চাবি নেক্সট কুৱেশ্চন নম্বৰ 3 টো চোৱা কথা কবিতা দুটা বৈশিষ্ট্য লিখা অলৰেডি এই কুৱেশ্চন আমি আলোচনা কৰিছো তথাপিতো মই তোমালোকক দি দিছো উত্তৰটো চোৱা কথা কবিতা দুটা প্ৰধান বৈশিষ্ট্য হ'ল কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত হয় মনত ৰাখিবা ক নম্বৰটো কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত হয় আৰু খ নম্বৰটো হৈছে কথা কবিতাত ভাৱে প্ৰধান বস্তু ইয়াত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে আৰু ইয়াত কিটা এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে ওকে নেক্সট কুৱেশ্চন নম্বৰ 4 টো চোৱা তোমাৰে আনন্দ বৰুৱাই কবিতাৰ শাৰীটো কোনজন কবিৰ কোনটো কবিতাৰ পৰা তুলি অনা হৈছে তোমাৰে আনন্দ বৰুৱাই এই কবিতা শাৰীটো লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীত নামৰ কবিতা পুথিৰ পৰা অনা হৈছে মনত ৰাখিবা তোমাৰে আনন্দ বৰুৱাই এই কুৱেশ্চনটো বহু বছৰ ৰিপিট হয় বুজি পাইছা বহু বছৰ ৰিপিট হৈছে তোমালোকে যদি আগৰ বছৰ প্ৰশ্নোত্তৰ চাইছা তেতিয়া তোমালোকে দেখা পাবা এই প্ৰশ্নটো বহুবাৰ ৰিপিট হোৱা দেখা যায় তোমাৰে আনন্দ বৰুৱাই কবিতাৰ শাৰীটো লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীত নামৰ কবিতাৰ পৰা তুলি অনা হৈছে নেক্সট কুৱেশ্চন নম্বৰ 5 টো চোৱা হস্তি বিদ্যাৰ্ণ পুথি শীৰ্ষক প্ৰবন্ধটো কোন চনত কোনখন আলোচনীত প্ৰকাশ পাইছিল হয় ইয়াৰ উত্তৰটো হৈছে ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত হস্তি বিদ্যাৰ্ণ পুথি শীৰ্ষক প্ৰবন্ধটো 1953তম শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত প্ৰকাশ পাইছিল মনত ৰাখিবা এই যে হস্তি বিদ্যাৰ্ণৱ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত হস্তি বিদ্যাৰ্ণৱ পুথি আছিল এই পুথিটো 1953তম যি শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনী আছিল এই আলোচনীখনত প্ৰকাশ পাইছিল নেক্সট কুৱেশ্চন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লও আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশনবোৰ তোমালোকে পাই থাকা কুৱেশ্চন নম্বৰ 6 টো চোৱা প্ৰকৃত ত্যাগ মানে কি বুজা ইয়াৰ উত্তৰটো চোৱা প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম কি হয় ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম নোহোৱাৰ নালাগে বোলা ত্যাগ প্ৰকৃত ত্যাগ নহয় যদি নোহোৱাৰ নালাগে বোলা ত্যাগ হেতু প্ৰকৃত ত্যাগ নহয় থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্ৰকৃত ত্যাগ অৰ্থাৎ নিজৰ আৰ্জন পৰিয়াল আৰু সমাজক অৰ্পণ কৰি নিজে ভোগ কৰাটোহে প্ৰকৃত ত্যাগ তো কি হৈছে প্ৰকৃত ত্যাগ তো তোমালোকে উত্তৰটো ধুনীয়াকে চাই ল'ব পাৰা নেক্সট কুৱেশ্চন নম্বৰ 7 টো চোৱা এৰাবাটৰ সুৰ কবি ছবিখনৰ কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্ৰতিভাদৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে এৰাবাটৰ সুৰ ছবিখনত কণ্ঠদান কৰা দুগৰাকী সংগীত প্ৰতিভা লতা মংগেশকৰ আৰু হেমন্ত মুখাৰ্জী মনত ৰাখিবা যি এৰাবাটৰ সুৰ ছবিখন আছিল এই ছবিখনত কণ্ঠদান কৰা দুগৰাকী ভাৰতৰ সংগীতকাৰ কোন আছিল লতা মংগেশকৰ আৰু হেমন্ত মুখাৰ্জী বহু বছৰ আহি থাকে ইম্পৰ্টেন্ট কুৱেশ্চন হয় নেক্সট কুৱেশ্চন নম্বৰ 8 টো চোৱা বিজ্ঞানীৰ কাম কি ইয়াৰ উত্তৰটো চোৱা আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান হয় বিজ্ঞান মানে কি আমাৰ যে বিশ্ব ব্ৰহ্মাণ্ডখন আছে তাৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান এই ব্যৱস্থাটো এটা
সুজংবদ্ধ ব্যাখ্যাদি পৰীক্ষা কৰি চাব পৰাকৈ পৰ্যবেক্ষণ কৰা জোখমাখ লোৱা তথ্য অনুসন্ধান কৰা বস্তু বা ঘটনাবোৰ ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা এইবোৰ হ'ল বিজ্ঞানীৰ কাম তো এইবোৰে কি হয় বিজ্ঞানীৰ কাম ওকে নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আমলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল ইয়াৰ উত্তৰটো হৈছে ৰুছ সাহিত্যিক আইভান টুৰগেনিভ আৰু আফ্ৰিকাৰ লেখিকা অনিভ স্কাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল ওকে তো উত্তৰটো চাই লোৱা তোমালোকে মনত ৰাখিবা কোন দুগৰাকী আছিল এই দুগৰাকীৰ নামকেইটা চাই লোৱা নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱা প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি আছিল হয় অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাত প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি আছিল অতিকৈ গুৰুত্বপূৰ্ণ আনন্দৰাম বৰুৱাৰ যি ভাৰতৰ প্ৰশাসনিক সেৱাৰ তেওঁৰ স্থান কি আছিল অসমীয়া আৰু ভাৰতীয় হিচাপে ইয়াৰ উত্তৰটো চোৱা অসমীয়া হিচাপে প্ৰথম স্থান ভাৰতীয় হিচাপে পঞ্চম স্থান অধিকাৰ কৰি আনন্দৰাম বৰুৱাই ভাৰতীয় প্ৰশাসনিক সেৱা প্ৰতিযোগিতাত কৃতজ্ঞতা লাভ কৰিছিল মনত ৰাখিবা অসমীয়া হিচাপে প্ৰথম অসমীয়া কি আছিল তেওঁ প্ৰথম অসমীয়া IAS অফিচাৰ আছিল আৰু কি আছিল ভাৰতীয় হিচাপে তেওঁ পঞ্চম স্থানত আছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 11 টো চোৱা হস্তি বিদ্যাৰ নব পুথিখনৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে হস্তিৰ বিদ্যাৰ নব পুথিখনৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষ হ'ল মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা প্ৰতিধ্বনি ছবিখন কোনে কোনটো জনগোষ্ঠীৰ লোককথা ভেটি নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই খাচী জনগোষ্ঠীৰ লোকসকলৰ ভেটি প্ৰতিধ্বনি ছবিখন নিৰ্মাণ কৰিছিল হয় মনত ৰাখিবা যি প্ৰতিধ্বনি ছবিখন আছিল কোনে নিৰ্মাণ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই আৰু এই ছবিখন কোনটো জনগোষ্ঠীৰ লোককথাৰ ভেটি নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে খাচী জনগোষ্ঠীৰ লোকসকলৰ কথা নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুবিধ যন্ত্ৰ হ'ল অনুবীক্ষণ যন্ত্ৰ আৰু লেজাৰ ৰশ্মি কি অনুবীক্ষণ যন্ত্ৰ আৰু লেজাৰ ৰশ্মি কুৱেশ্যন নম্বৰ 14 টো চোৱা আমাৰ অসমৰ বাহিৰৰ কোন দুজন কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি এই কুৱেশ্যনটো আমি অলৰেডি পাৰ্ট 1 আলোচনা কৰিছিলো হয়নে এই কুৱেশ্যনটো অলপ বেলেগকৈ আছিল ইয়াতে অলপ বেলেগকৈ দিছে যে অসমৰ বাহিৰৰ কোন দুজন কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীত তুলনা কৰিব পাৰি উত্তৰটোতো সেমে হ'ব মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি নেক্সট কুৱেশ্যন নম্বৰ 15 টো চোৱা কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি অভিহিত কৰিছে হয় কবিয়ে কিয় ঈশ্বৰক বিশ্বখনিকৰ বুলি অভিহিত কৰিছে বা কবিয়ে বিশ্বখনিকৰ বুলি কাক অভিহিত কৰিছে এনেকুৱা ধৰণৰ কুৱেশ্যন 1 নম্বৰৰ কাৰণে আহি যায় তো তেতিয়া ঈশ্বৰ হ'ব হয় বা পৰমেশ্বৰ হ'ব তো ইয়াতে সুধিছে যে কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি অভিহিত কৰিছে উত্তৰটো চোৱা কবিৰ মতে ঈশ্বৰে সমগ্ৰ জড়জগত জীৱ-জগতৰ সৃষ্টিকৰ্তা তেৱে খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে সেইবাবে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি অভিহিত কৰিছে হয় কবিৰ মতে কি ঈশ্বৰে সমগ্ৰ জড়জগত বা জীৱ-জগত সৃষ্টিকৰ্তা তেৱে খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলাই গঢ়ি তুলিছে তো সেইবাবে কি কৈছে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি অভিহিত কৰিছে বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 16 টো চোৱা নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনি হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে সন্ধিয়াৰ সুৰ আৰু অলকানন্দা মনত ৰাখিবা নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনি হোৱা দুখন কাব্যগ্ৰন্থৰ নাম হৈছে সন্ধিয়াৰ সুৰ আৰু অলকানন্দা নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা জনতাৰ আহ্বান কবিতাত কবিয়ে কাৰ জয় ঘোষণা কৰিছে ইয়াৰ উত্তৰটো হৈছে জনতাৰ আহ্বান কবিতাত কবিয়ে জনতাৰ জয় জনতন্ত্ৰৰ জয়
মহামানৱতন্ত্ৰৰ জয় ঘোষণা কৰিছে হয় জনতাৰ আহ্বান কবিতাত কবিয়ে কাৰ জয় ঘোষণা কৰিছে জনতাৰ আহ্বান কবিতাত কবিয়ে জনতাৰ জয় জনতন্ত্ৰৰ জয় মহামানৱতন্ত্ৰৰ জয় ঘোষণা কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 18 টো চোৱা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাত বিলাসীৰ দলে কেনেকৈ দিন কটায় বুলি কোৱা হৈছে ইয়াৰ উত্তৰটো চোৱা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত বিলাসীৰ দৰে আৰামী চকীত গা ঢালি মিলনৰ বিৰহৰ প্ৰেমৰ সংগীত গাই দিন কটায় বুলি কোৱা হৈছে কুৱেশ্যন নম্বৰ 19 টো চোৱা জয়ন্তীৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা দুখন অসমীয়া আলোচনীৰ নাম লিখা জয়ন্তীৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা দুখন অসমীয়া আলোচনী হৈছে ৰামধেনু আৰু আহ্বান মনত ৰাখিবা ৰামধেনু আৰু আহ্বান নেক্সট কুৱেশ্যন নম্বৰ 22 চোৱা নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হৈছে ককাদেউতাৰ হাড় আৰু গৰমা কুঁৱৰী নেক্সট কুৱেশ্যন নম্বৰ 21 টো চোৱা নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম হৈছে দেৱী আৰু শিৱ কুৱেশ্যন নম্বৰ 22 মৃত্যুমুখ দৰ্শন শব্দ দুটাৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকৃতাৰ্থত কোনগৰাকী মাতৃৰ মুখ দৰ্শন কৰাৰ কথা কৈছে কোন ঠাইৰ পৰা তেওঁ মৃত্যুমুখ দৰ্শন কৰিবলৈ আহিছিল ইয়াৰ উত্তৰটো হৈছে মাতৃমুখ দৰ্শন শব্দ দুটাৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকৃতাৰ্থত মাতৃভূমি মুখ দৰ্শন কৰাৰ কথা কৈছে কাৰ কথা কৈছিল প্ৰকৃততে মাতৃভূমিৰ মুখ দৰ্শন কৰাৰ কথা কৈছিল কোন ঠাইৰ পৰা তেওঁ মাতৃমুখ দৰ্শন কৰিবলৈ আহিছিল ইয়াৰ উত্তৰটো হৈছে উৰিষ্যাৰ সম্বলপুৰৰ পৰা তেওঁ মাতৃমুখ দৰ্শন কৰিবলৈ আহিছিল নেক্সট কুৱেশ্যন নম্বৰ 23 টো যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ আলমত কথা কবিতা ৰচনা কৰিছিল ইয়াৰ উত্তৰটো অলৰেডি আমি আলোচনা কৰি আহিলো এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছে হয়নে অলৰেডি আমি আলোচনা কৰি আহিছো তোমালোকে চাব পাৰা তথাপিতো তোমালোকে উত্তৰটো চাই ল'ব পাৰা কুৱেশ্যনটো এনেকৈ দিব পাৰে কিছুমান অকমান চেঞ্জেছ কৰি দিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 24 টো চোৱা আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল ইয়াৰ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম আৰু সাধনা তেওঁ আন এটা মহৎ গুণ আছিল একাগ্ৰতা হয় আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম আৰু সাধনা তেওঁৰ আন এটা মহৎ গুণ আছিল একাগ্ৰতা জ্ঞান আহৰণত তেওঁ ইমান একাগ্ৰ আৰু একানপতীয়া আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 25 টো চোৱা অসমীয়া হাতে লিখা দুখন খচিত পুথিৰ নাম লিখা অসমীয়া হাতে লিখা দুখন খচিত পুথিৰ নাম হ'ল গীত গোবিন্দ আৰু বনমালী দেৱৰ ৰচিত কুৱেশ্যন নম্বৰ 26 টো চোৱা প্ৰকৃত বৈৰাগী কোন উত্তৰটো চোৱা ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ নোপোৱাৰ অসন্তুষ্ট উপজা বৈৰাগ প্ৰকৃত বৈৰাগ নহয় প্ৰকৃততে ত্যাগ বা বৈৰাগ এটা বিশেষ মনোধৰ্ম লগে কৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তিৰূপ বৈৰাগ্য জীৱন যুদ্ধত পৰাজয় বৰণ তুল্য পালেও নিৰাসক্ত হৈ থকাজনহে প্ৰকৃত বৈৰাগী ওকে তো তোমালোকে দেখা পাইছা অলপ আগতে যে আমি আলোচনা কৰি আহিছিলো প্ৰকৃত ত্যাগ মানে কি তাৰে সেম উত্তৰটো হয় এইটো তো হয়তো তোমালোকৰ প্ৰকৃত ত্যাগ বা বৈৰাগী যিকোনো দিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 27 টো চোৱা শিলভট্টৰ গল্প দুটাৰ বৈশিষ্ট্য লিখা শিলভট্টৰ গল্পৰ দুটা বৈশিষ্ট্য হ'ব উত্তৰটো চোৱা শিলভট্টৰ গল্পৰ দুটা বৈশিষ্ট্য সহজ সৰল ভাষা আৰু মেদহীন বৰ্ণনা অতীত বিধুৰতা আৰু মানৱীয় মূল্যবোধসমূহক পোহৰাই তোলাই হল শিলভট্ট গল্পৰাজিৰ অন্যতম বৈশিষ্ট্য নেক্সট কুৱেশ্যন নম্বৰ 28 টো চোৱা খাচী লোকসকলৰ ভেটিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম কি কোন চনত ছবিখনে মুক্তি লাভ কৰিছিল হয় অলপ আগতে আমি আলোচনা কৰি আহিছিলো যে খাচী লোকসকলৰ ভেটিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম কি উত্তৰটো হৈছে খাচী লোকসকলৰ ভেটিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম হৈছে প্ৰতিধ্বনি আৰু কোন চনত ছবিখন মুক্তি লাভ কৰিছিল 1965 চনত ছবিখনে মুক্তি লাভ কৰিছিল
ওকে মনত ৰাখিবা কোন চনটো তোমালোকে মনত ৰাখিবা যে কোন চনত মুক্তি লাভ কৰিছিল প্ৰতিধ্বনি ছবিখনে 1965 চনত আৰু কোনে নিৰ্মাণ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই আৰু কোন জনগোষ্ঠীৰ ওপৰত খাচী লোকসকলৰ বা খাচী জনগোষ্ঠীৰ ওপৰত নেক্সট কুৱেশ্যন নম্বৰ 29 টো চোৱা আজিৰ বিজ্ঞানী এজনে পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা দুবিধ যন্ত্ৰৰ নাম পাঠত দিয়া অনুসৰি লিখা এই কুৱেশ্যনটো আমি আলোচনা কৰিলো চোৱা তোমালোকে কুৱেশ্যনটো বেলেগকে আহিছে কিন্তু উত্তৰ দুটা অলপ দূৰবীন আৰু অনুবীক্ষণ যন্ত্ৰ হয় পাঠটোৰ পৰা লিখিব দিছে যেহেতু দূৰবীন আৰু অনুবীক্ষণ যন্ত্ৰ সেম কুৱেশ্যন আমি অলপ আগতে পাই আহিছিলো হয় না নেক্সট কুৱেশ্যন নম্বৰ 30 টো চোৱা আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্তৰ মূল্যবোধ তিনিটা কি ইয়াৰ পৰিৱৰ্তন হয়নে উত্তৰটো চোৱা আদৰ্শবাদী দাৰ্শনিক সকলৰ মতে চিৰন্তৰ মূল্যবোধ তিনিটা হল সত্যম শিৱম সুন্দৰম হয় আমি পাইছিলো সত্যম শিৱম সুন্দৰম ইয়াৰ পৰিৱৰ্তন হয়নে ইয়াৰ কোনো পৰিৱৰ্তন নহয় কুৱেশ্যন নম্বৰ 31 টো চোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কিমান চনত গঠিত হৈছিল এই আয়োগে মাধ্যমিক শিক্ষা কি বুলি অভিহিত কৰিছে উত্তৰটো চোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কিমান চনত 1996 চনত গঠিত হৈছিল এই আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ আলি দুমুজা বুলি অভিহিত কৰিছে কি বুলি অভিহিত কৰিছে আলি দুমুজা বুলি অভিহিত কৰিছে বুজি পালা কুৱেশ্যন নম্বৰ 32 টো চোৱা তোমাৰ পাঠে বৰগীতটিৰ কেৱল ধ্ৰুৱ অংশটি লিখা ইয়াৰ উত্তৰটো হৈছে উঠৰে উঠ গোপাল হে কুৱেশ্যন নম্বৰ 33 টো চোৱা কোন চনত আৰু কোন ঠাইত মফিজুদ্দিন আহমেদ হাজৰিকাই জন্মগ্ৰহণ কৰিছিল হয় প্ৰতিটো যিমানবোৰ লেখকসকল আছে লেখকসকলৰ তেওঁলোকৰ কোন চনত জন্ম আৰু কোন স্থানত জন্ম হৈছিল প্ৰশ্নকেইটা আহি থাকে তো ইয়াৰ উত্তৰটো চোৱা 1870 চনত ডিব্ৰুগড়ত মফিজুদ্দিন আহমেদ হাজৰিকাই জন্মগ্ৰহণ কৰিছিল কুৱেশ্যন নম্বৰ 34 টো চোৱা নলিনীবালা দেৱীৰ স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা উত্তৰটো চোৱা নলিনীবালা দেৱীৰ স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম হ'ল যোগ দেৱতা আৰু জাগৃতি মনত ৰাখিবা যোগ দেৱতা আৰু জাগৃতি হৈছে নলিনীবালা দেৱীৰ স্বদেশ প্ৰেমৰ সুৰত দুখন কাব্য নেক্সট কুৱেশ্যন নম্বৰ 35 টো চোৱা পূজাৰ 16 বিধ উপকৰণৰ যিকোনো 4 বিধ উপকৰণৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে পূজাৰ 16 বিধ উপকৰণৰ যিকোনো 4 বিধ উপকৰণৰ নাম হ'ল ধূপ দীপ নৈবেদ্য পাদ্য আৰু আৰ্ঘ্য ইত্যাদি কুৱেশ্যন নম্বৰ 36 টো চোৱা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো প্ৰথম কোন সন্মিলনৰ কোনখন মুখপত্ৰৰ প্ৰকাশ পাইছিল ইয়াৰ উত্তৰটো হৈছে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো প্ৰথম 1939 চনত অসম ছাত্ৰ সন্মিলনৰ মিলন মুখ্য পত্ৰত প্ৰকাশ পাইছিল ক'ত প্ৰকাশ পাইছিল অসম ছাত্ৰ সন্মিলনৰ মিলন মুখ্য পত্ৰত প্ৰকাশ পাইছিল কুৱেশ্যন নম্বৰ 37 টো চোৱা আঘোণ কুঁৱলী কবিতাটিত বৌদেউ উদ্দেশ্যে কবিয়ে কি কথা কৈছিল হয় ইয়াৰ উত্তৰটো হৈছে আঘোণ কুঁৱলী কবিতাটিত বৌদেউক উদ্দেশ্যে কবিয়ে বৌদেউ আপুনি যে কৈছিল সেউতীয় কথা মোৰ কথা জানো সেউতীয় কৈছিল বুলি সুধিছিল ওকে কুৱেশ্যন নম্বৰ নেক্সট কুৱেশ্যন 38 টো চোৱা লাষ্ট কুৱেশ্যন হয় এইটো অৰ্থ লিখা ঝাণ্ডা আৰু তামিঘৰা ঝাণ্ডা মানে হৈছে পতাকা আৰু তামিঘৰা মানে হৈছে তম্বু ওকে তো আশা কৰো তোমালোকৰ ভিডিঅটো ভাল পালা যদি তোমালোকে ভিডিঅটো ভাল পাইছা তেনেহলে লাইক এটা কৰি দিবা আৰু কমেন্ট কৰি জনাবা আৰু বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই